বামুনডোংৰা পাহাৰপুৰত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰা খহনীয়া জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা ১.৫ শতাধিক পৰিয়াল গৃহহীন বৰপেটা জিলাৰ বাগবৰ ৰাজচক্ৰৰ অন্তৰ্গত বামুনডোংৰা পাহাৰপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰা খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাইজৰ প্ৰাপ্ত অভিযোগ মতে খৰালিতে যোৱা কেইবামাহ ধৰি হোৱা ভয়ংকৰ খহনীয়াত ইতিমধ্যে ১.৫ শতাধিক পৰিয়ালৰ মাটি ভেটি সৰ্বস্ব হেৰুৱাই উদ্বাস্ত হৈ পৰিছে অঞ্চলটোৰ কেইবাখনো প্ৰাথমিক বিদ্যালয় অংগনবাদী কেন্দ্ৰ আৰু যাতায়াত যোগাযোগৰ ৰাস্তাসমূহ ধ্বংস কৰি পেলাইছে ঐতিহাসিক ডাক পুৰুষৰ লিহি ডংৰা কেডেকি খালমাৰা আদি গাঁও কেতিয়াবাই খহনীয়াই নিচিহ্ন কৰি পেলাইছে শেহতীয়াভাৱে অহৰহ খহনীয়াৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত বিষয়টো অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী বৰপেটা জিলা আয়ুক্তৰ দৃষ্টিগোচৰ হয় ইফালে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি খহনীয়া প্ৰতিৰোধৰ বাবে নিজে বাঁহ কলগছৰে চেষ্টা কৰি বিফল হৈছে স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদক দলমত নিৰ্বিশেষে বামুনডোংৰা অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লবলৈ দাবী জনাই আহিছিল যদিও জলসম্পদ বিভাগে ইমান দিনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাছিল প্ৰায় ১.৫ শতাধিক পৰিয়ালৰ মাটি ভেটি ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছে খহনীয়াত উদ্বাস্ত পৰিয়ালসমূহ পাহাৰপুৰ মথাউৰি পাহাৰপুৰ কাটুলি বামুনডোংৰা আৰু ভৈৰাৰ পাম গাঁৱত অঘৰীৰ দৰে আশ্ৰয় লৈ আছে সম্প্ৰতি জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু জিলা আয়ুক্তৰ প্ৰবল হেঁচাত জলসম্পদ বিভাগে অতি তৎপৰতাৰে জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু বৰপেটা জিলা আয়ুক্তৰ এনে পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে তাণ্ডৱ এই তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছত অৱগত কৰোৱাৰ পিছত আমাৰ ৱাটাৰ ৰিচোৰ্চ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাদেৱৰ নেতৃত্বত আমাৰ ইয়াতে চিফ ইঞ্জিনিয়াৰক পঠিয়ায় আৰু তেখেতে আমাৰ এই অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে যি ব্যৱস্থা কৰি আছে আমি ধন্যবাদ জনাইছোঁ আৰু আমি সামূহিকভাৱে হ'লেও কিছু সকাহ পাইছোঁ কিন্তু যদি আমি পাৰ্মানেণ্ট প্ৰটেকশ্যন নকৰোঁ তেতিয়াহ'লে অচিৰেই আমাৰ এই মথাউৰিখন ভাঙি যোৱাৰ সম্ভাৱনা আছে গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমাৰ অসম চৰকাৰলৈ বিনম্ৰতাৰ অনুৰোধ জনাইছোঁ তেখেতসকলে অতি সোনকালে এটা পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক আমাৰ এই অঞ্চলখনক ৰক্ষা কৰক ব্ৰহ্মপুত্ৰৰ কবলত আৰু আমি বিশেষভাৱে আমাৰ মন্ত্ৰীসকলক অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমাৰ যি সাংসদ আছে ১৪জন সাংসদ লগতে ৰাজ্যসভাৰ সাংসদ তেখেতসকলক এটাই প্ৰতিশ্ৰুতি দিব লাগে যাতে আমাৰ এই কেন্দ্ৰীয় চৰকাৰৰ লগত যুদ্ধ কৰি হ'লেও অসমৰ বান সমস্যা আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে পৰিগণিত কৰক তাৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ কিমানখিনি ঠাই ইয়াতে বান্ধৰ ব্যৱস্থা কৰিছে আমাৰ ইয়াতে প্ৰায় ১ কিলোমিটাৰমান জাগা ব্ৰহ্মপুত্ৰৰ তাণ্ডৱৰ কবলত পৰিছে গতিকে ইয়াৰ লগতে আৰু বহুৰিৰ পৰা বাগবৰলৈ এই জাগাখিনি যদি পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰি দিয়া হয় তেতিয়াহ'লে আমি বহুত উপকৃত হ'ম আৰু আমাৰ চৰকাৰে ৰাস্তা ঘাটৰ যি উন্নয়ন কৰিছে আমি সন্তুষ্ট হৈছোঁ বহুত বছৰ পিছত আমি এই ৰাস্তা ঘাটসমূহ দেখা পাইছোঁ গতিকে যদি আমাৰ এই মথাউৰিখন ছিঙি যায় তেতিয়াহ'লে আমাৰ এই ৰাস্তা ঘাটসমূহ বিনষ্ট হ'ব লগতে আমাৰ ঐতিহ্যমণ্ডিত বামুনডোংৰা হায়াৰ ছেকেণ্ডেৰী স্কুল যি ১৯৯৯ চনত দুজন ল'ৰাই পঞ্চম আৰু সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেই ঐতিহ্যমণ্ডিত স্কুলখনো ভাবুকিৰ সন্মুখত ৰৈ আছে গতিকে চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ অতি সোনকালে পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰি আমাৰ এই
ঐতিহ্যমণ্ডিত বামনডোংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বহুৰীৰ পৰা বাঘবৰলৈ সংযোগী মথাউৰিখন ৰক্ষা কৰিব এই আশাৰে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। তাৰমানে আমাৰ এই বামনডোংৰা হাবিডোংৰা পাহাৰবোৰ যিখিনি অঞ্চল আজি গৰাখহনীয়াৰ কবলত পৰিছে, ইতিমধ্যে আজিৰ পৰা 15 দিন আগত আমাৰ এই গৰাখহনীয়া বহুত পৰিস্থিতি সন্মুখীন হৈছিলোঁ। তৎকালীন আমাৰ DC মহোদয় আৰু অসম চৰকাৰ আমাক ভালেখিনি সহায় কৰিছে। বৰ্তমান লখিন 5টা নাও চলি আছে, বহুত কেইজন লেবাৰো চলি আছে। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ কামখিনি যথেষ্ট সন্মুখীন যিখিনি সময় আছে চৰকাৰে জানে আমাক সহায় কৰে। বৰ্তমান লগিন ভালেখিনি সহায় কৰিছে চৰকাৰে, অসম চৰকাৰে আমি ধন্যবাদ জনাইছোঁ। যে সন্মুখত আৰু যিমান দিন আছে আমাৰ মাথাবাৰীতো পাইছেই, নদী পাইছেই, কিন্তু এই মাথাবাৰীখিনি আৰু আমাৰ বীৰহত বামনডোংৰা অঞ্চলত হাই ছেকেণ্ডেৰী আছে, স্কুল আছে, বহুতকেইটা প্ৰাইভেট স্কুল আছে। চৰকাৰে আমাৰ এইখিনিৰ প্ৰতি লক্ষ্য ৰাখি আমাক বিনিময়ভাৱে সহায় সহযোগিতা কৰিব আৰু 200-250 মান গৰাখহনীয়াৰ কবলত পৰি বহুত মানুহ আমাৰ মথাবাৰীত ইফালে ইফালে আছে। সেইখিনি চৰকাৰে কিবা সংস্থাপনৰ ব্যৱস্থা কৰে যেন এইখিনি আৰু